লোকেল এগ নে ফাৰ্ম এগ কোনটো বেছি ভাল? বেছি দাম দি লোকেল এগ খাই আছা কিন্তু ডিফাৰেঞ্চটো ইমান আছে জানো? এটা কথা স্পষ্টকৈ কৈ দিওঁ যে লোকেল এগ হওক বা ফাৰ্ম এগেই হওক দুয়োটাতে প্ৰ'টিন ভিটামিন ফেটছ সমানে থাকে। কিন্তু লোকেল এগৰ কুকুৰাবিলাক অলপ ফ্ৰীলি ঘূৰে, ছানলাইট পায়, কীট পতংগ আৰু ঘাঁহ খোৱাৰ কাৰণে ৰিচাৰ্চ কৰি পোৱা গৈছে যে লোকেল কুকুৰাৰ এগবিলাকত omega-3 ভিটামিন ই আৰু ভিটামিন এৰ পৰিমাণটো অকণমান বেছি থাকে। কিন্তু ফাৰ্ম এগৰ যিবিলাক কুকুৰা থাকে সেইবিলাক কণ্ট্ৰল এনভাইৰনমেণ্টত ডাঙৰ হয়, সেইকাৰণে তেওঁলোকৰ ছাইজ আৰু নিউট্ৰিচনেল বেনিফিটটো ছেইম থাকে। আৰু বহুত মানুহে ভাবে যে কণীৰ কুহুমৰ কালাৰটো যিমানেই অৰেঞ্জ হয় সিমানেই বেছি নিউট্ৰিশ্যন হয়, কিন্তু কণীৰ কুহুমৰ কালাৰটো ডিপেণ্ড কৰে কুকুৰাই কি খাইছে, নিউট্ৰিশ্যনৰ কাৰণে নহয়। আপুনি যদি ভাল কোৱালিটি আৰু এফৰ্ডেবল কণী পাইছে, ফাৰ্মেই হওক বা লোকেলেই হওক, আপুনি দুয়োটাই আপোনাৰ স্বাস্থ্যৰ কাৰণে ভাল। আপুনি কি ধৰণৰ কণী খাইছে এইটো ডাঙৰ কথা নহয়, আপুনি ৰেগুলাৰ খাইছে নে সেইটো ডাঙৰ কথা। আপুনি বাৰু কেনেকুৱা ধৰণৰ কণী খাই ভাল পায়, লোকেল নে ফাৰ্ম? মোক কমেণ্টত জনাব আৰু এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব।